সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ অৰ্থাৎ অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ এটা পাঠৰ বিষয়ে আলোচনা কৰিম। পাঠটো হৈছে শব্দ, যাক ইংৰাজীত কোৱা হয় সাউণ্ড। শব্দ ইংৰাজীত কোৱা হয় সাউণ্ড। এই শব্দ কিনো? সাধাৰণ ভাষাত ক'বলৈ হ'লে আমি কাণেৰে যি শুনো সেয়াই শব্দ। কাণেৰে আমি বিভিন্ন ধৰণৰ শব্দ শুনো। এই শব্দৰ আমাৰ জীৱনৰ ওপৰত বহুত গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে। আমি যিকোনো মানুহৰ লগত যোগাযোগ কৰিবলৈ শব্দ ব্যৱহাৰ কৰোঁ। তোমালোকেও বন্ধু বান্ধৱীৰ লগত যোগাযোগ কৰিবলৈ শব্দ ব্যৱহাৰ কৰা, নহয় জানো? বাৰু তোমালোকে তোমালোকৰ চাৰিওফালে শুনা কিছুমান শব্দৰ কথা ক'ব পাৰিবানে? ভাবাচোন অলপ, কি কি শব্দ তোমালোকে শুনা চাৰিওফালে, ঘৰত বা বাহিৰত? মই কৈছো শুনা। আমি কি শুনো? মানুহৰ কথা বতৰা, বতাহৰ হুহুৱনি, কেঁচুৱাই কন্দা, স্কুলত হ'লে স্কুলৰ ঘণ্টা বজা, এইবিলাক শব্দ আমি শুনি থাকোঁ। আকৌ তোমালোকে যদি ৰাস্তাত ওলোৱা, ৰাস্তাত চকুটো বন্ধ কৰি শব্দবোৰ শুনাচোন। কি শুনিবা? গাড়ী মটৰৰ শব্দ, কল কাৰখানাৰ শব্দ, জীৱ জন্তুৰ শব্দ, মানুহৰ খোজৰ শব্দ, মানুহৰ কথা বতৰা, এইবিলাক বিভিন্ন ধৰণৰ শব্দ শুনিবা। এতিয়া আজি তোমালোকৰ শব্দ পাঠটোৰ কিছুমান বিষয়ৰ ওপৰত আলোচনা কৰিম। সেইকেইটা হৈছে: 1 নম্বৰ, শব্দ কেনেকৈ সৃষ্টি হয়? শব্দ কেনেকৈ সৃষ্টি হয় সেইটো হ'ল 1 নম্বৰ। 2 নম্বৰ, শব্দ এঠাইৰ পৰা আন ঠাইলৈ কেনেকৈ যায়? ইয়াকে শব্দ সঞ্চাৰিত হোৱা বুলিও কয়। এঠাইৰ পৰা আন ঠাইলৈ কেনেকৈ শব্দ সঞ্চাৰিত হয়, তেনেকৈ কোৱা হয়। 3 নম্বৰ, আমি কেনেকৈ শব্দ শুনো?
আমি কেনেকৈ শব্দ শুনো তাৰ পিছত 4 নম্বৰ কিছুমান শব্দ আন কিছুমানতকৈ ডাঙৰ হয় কিয় কিছুমান শব্দ আন কিছুমানতকৈ ডাঙৰ হয় কিয় তাৰ পিছত 5 নম্বৰ শ্ৰব্য আৰু শ্ৰৱণাতীত শ্ৰব্য আৰু শ্ৰৱণাতীত কি 6 নম্বৰ কোলাহল আৰু হুললিত শব্দ কি কোলাহল আৰু হুললিত শব্দ কি 7 নম্বৰ শব্দ প্ৰদূষণ আদি এইখিনি কথাৰ বিষয়ে আজি আমি পাঠটোত আলোচনা কৰিম এতিয়া প্ৰথমতে চাও আহা 1 নম্বৰটো শব্দ কেনেকৈ সৃষ্টি হয় শব্দ সৃষ্টি কেনেকৈ হয় সেইটো বুজাবৰ কাৰণে মই তোমালোকক কেইটামান ক্ৰিয়াকলাপ কৰি দেখাম তোমালোকে চাবাচোন এইটো দেখিছা মই এটা ষ্টিলৰ গ্লাস লৈছো আৰু এখন ষ্টিলৰ চামুচ লৈছো এই চামুচখনেৰে মই গ্লাসটোত আঘাত কৰিম আঘাত কৰি কি কৰিম যে আঙুলিৰে স্পৰ্শ কৰি চাম স্পৰ্শ কৰি চালে কিবা অনুভৱ হয় নেকি সেইটো চাম আমি মই এতিয়া আঘাত কৰিলে আঙুলিৰে স্পৰ্শ কৰি চালো দেখিলো যে কম্পন অনুভৱ হৈছে এতিয়া যদি আকৌ আঘাত কৰি পেলাই মই টানকৈ গ্লাসটো ধৰি দিম তেতিয়া কি হয় চাও আহা এই আঘাত কৰিলো মই আৰু টানকৈ ধৰি দিলো গ্লাসটো তেতিয়া কি হ'ল যে শব্দটো নাইকিয়া হৈ গ'ল আৰু কম্পনো নাইকিয়া হৈ গ'ল প্ৰথমতে যেতিয়া মই আঙুলিৰে স্পৰ্শ কৰিছিলো আঘাত কৰাৰ সময়ত তেতিয়া কম্পন অনুভৱ কৰিছিলো আৰু শব্দ হৈছিল পিছৰবাৰ যেতিয়া আঘাত কৰিলো তেতিয়া আঘাত কৰাৰ পিছতে টানকৈ মই গ্লাসটো আঙুলিৰে ধৰি দিলো তেতিয়া কি হ'ল যে কম্পন নাইকিয়া হৈ গ'ল আৰু শব্দও নাইকিয়া হৈ গ'ল এতিয়া আৰু এটা মই তোমালোকক দেখাব বিচাৰিছো এইটো এটা বাটি লৈছো এই বাটিটো আমি ধাতুৰ বা তেনেকুৱা পাত্ৰ ল'ব লাগিব ষ্টিল কাঁহ এনেকুৱা ধৰণৰ মই এটা বাটি লৈছো এই বাটিটোত প্ৰথমতে কি কৰিম অলপ পানী ঢালিম এয়া পানী লৈছো মই পানী লৈ ইয়াতে পানী ঢালি দিছো
তাৰ পিছত এই পানীখিনি ঢালাৰ পিছত এই বাতিটোত মই আকৌ চামুচখনেৰে আঘাত কৰিম। আঘাত কৰি পেলাই প্ৰথমে আমি পানীখিনি স্থিৰ হোৱালৈ ৰ'ব লাগিব। অলপ দেৰি ৰৈ চাবা যাতে পানীখিনি স্থিৰ হয়। তাৰ পিছত যদি আমি চামুচখনেৰে বাতিটো আঘাত কৰোঁ তেতিয়া কি হয় চাম। এয়া মই চামুচখন লৈছোঁ আৰু পানীখিনি এনেকৈ আঘাত কৰিছোঁ। আঘাত কৰাৰ লগে লগে কি হৈছে, পানীখিনিত কম্পনৰ সৃষ্টি হৈছে, ঢৌ উঠিছে পানীৰ। এই ঢৌটো ক'ৰ পৰা আহিলে? আমি যে আঘাত কৰিলোঁ, আঘাত কৰোঁতে তাত কম্পনৰ সৃষ্টি হ'ল। সেই কম্পনখিনিয়ে পানীত ঢৌৰ সৃষ্টি কৰিলে। আকৌ এবাৰ কৰি দিছোঁ মই। এইটো ঢৌৰ সৃষ্টি হ'ল। গতিকে আমি দুটা দেখিলোঁ। এটা হ'ল যে গ্লাছত যেতিয়া আঘাত কৰিলোঁ কম্পনৰ সৃষ্টি হ'ল, আৰু পানী থকা বাতিটোত আঘাত কৰোঁতে পানীত ঢৌৰ সৃষ্টি হ'ল। আৰু এটা মই তোমালোকক পৰীক্ষা কৰি দেখাওঁ, চোৱা। এটা পাত্ৰ লৈ মই ইয়াত এখন পলিথিনৰ কাগজ এনেকৈ টানকৈ লগাই ল'ম। ৰাবাৰ বেণ্ড এডাল দি টানকৈ মই লগাই ল'ম। ৰ'বা, লগাই আছোঁ মই। এইখিনি টানকৈ লগাই দিছোঁ। ইয়াত এতিয়া আমি পলিথিনখনৰ ওপৰত কেইটামান শস্যৰ গুটি দিব পাৰোঁ। মই কেইটামান সৰিয়হৰ গুটি লৈ আহিছোঁ। এইখিনি সৰিয়হৰ গুটি উলিয়াই লৈ মই এই পলিথিনখনত দি দিছোঁ। তাৰপিছত এইখিনি টানকৈ ধৰি মই এতিয়া কাষত এটা শব্দ কৰিম বা গান গাম, কিবা এটা কৰিম। তেতিয়া গুটিখিনি কি হয় চাম। কি দেখিলোঁ আমি, এই গুটিখিনি লৰচৰ হৈছে। সেই লৰচৰ হোৱাটো কেনেকৈ হ'ল? যে তাত কম্পনৰ সৃষ্টি হ'ল। কম্পনৰ সৃষ্টি হৈ গুটিখিনি লৰচৰ কৰিছে। এই তিনিটা উদাহৰণৰ পৰা আমি কি গম পালোঁ? যে শব্দৰ সৃষ্টি হ'বলৈ কম্পন হ'ব লাগিব। কম্পমান বস্তুৰ পৰা শব্দৰ সৃষ্টি হয়। আৰু বহুতো উদাহৰণ আছে, তোমালোকৰ কিতাপতো আছে, বা তোমালোকে আৰু এটা নিজে কৰি চাব পাৰা। স্কুলত যেতিয়া যাবা, স্কুলত গ'লে স্কুলৰ ঘণ্টা বাজে নহয়। এটা পিৰিয়ড শেষ হোৱাৰ পিছত স্কুলৰ ঘণ্টা বাজে, হয়নে? সেই ঘণ্টাটোত যেতিয়া আঘাত কৰা হয়, আঘাত কৰোঁতে বেলটো বা ঘণ্টাটো হাতেৰে প্ৰথমে আঙুলিয়ে স্পৰ্শ কৰি চাবা। স্পৰ্শ কৰি চালে কি দেখিবা? যে ঘণ্টাটোত কম্পনৰ সৃষ্টি হৈছে আৰু ঘণ্টাটো বাজিছে। তাৰপিছত ঘণ্টাটোত আঘাত কৰাৰ পিছত যদি টানকৈ ঘণ্টাটো ধৰি দিয়া, তেতিয়াহ'লে কম্পন নাইকিয়া হৈ যাব, শব্দও নাইকিয়া হৈ যাব। তাৰপিছত আৰু এটা কৰিব পাৰা, তোমালোকৰ কিতাপতে আছে, যে এটা চচপেন লোহাৰ বা ধাতুৰ চচপেন এটা, ষ্টীলৰ ল'ব পাৰা তোমালোকে। হেণ্ডেলডালত ৰছী এডালেৰে ওলোমাই ৰাখিব লাগে। ওলোমাই কেনেকৈ ৰাখিবা? যাতে বেৰত লাগি নাথাকে। এতিয়া ওলোমাই ৰখাৰ পিছত সেইটোত যদি আঘাত কৰোঁ, চচপেনটোত আঘাত কৰিলে তেতিয়াও আমি কি হয়, কম্পন অনুভৱ কৰিম আৰু শব্দ শুনিম। আৰু টানকৈ ধৰি দিলে কম্পনো নাইকিয়া হ'ব, শব্দও নাইকিয়া হ'ব। সেইটো এটা। এইকেইটা তোমালোকে নিজে কৰি চাব পাৰা ঘৰত। গতিকে আমি এইখিনিৰ পৰা কি গম পালোঁ?
যে শব্দ কেনেকৈ সৃষ্টি হয় এইটো কথা গম পালো এতিয়া আমি চাওঁ আহা শব্দ এঠাইৰ পৰা আন ঠাইলৈ কেনেকৈ যায় বা শব্দ এঠাইৰ পৰা আন ঠাইলৈ কেনেকৈ সঞ্চাৰিত হয় শব্দ যোৱাটোকে সঞ্চাৰিত হোৱা বুলিও কোৱা হয় এতিয়া আমি চাওঁ আহা সঞ্চাৰিত হ'বৰ কাৰণে বা যাবৰ কাৰণে এটা মাধ্যমৰ প্ৰয়োজন হয় মাধ্যম কি জানানে তোমালোকে পোহৰৰ মাধ্যমো আছে শব্দৰ মাধ্যমো আছে পোহৰৰ মাধ্যম কি যিবিলাকৰ মাজেৰে যিবিলাক পদাৰ্থৰ মাজেৰে কি হয় পোহৰে গতি কৰে সেইটো হ'ল পোহৰৰ মাধ্যম তেনেকৈ কি হয় শব্দও গতি কৰে কিহৰ মাজেৰে গতি কৰে সেইটো আমি চাম মাধ্যম লাগিব শব্দ গতি কৰিবলৈ মাধ্যমৰ প্ৰয়োজন সেই মাধ্যমবিলাকনো কি আমি প্ৰথমে চাম যে মাধ্যম কিটা এটা কেনেকৈ চাম আমি মই বুজাই দিম কি মাধ্যম কিটা চোৱা গোটা জুলীয়া গেছীয় এইকেইটা মাধ্যম লৈ এতিয়া শব্দ যায় নে নাযায় সেইটো আমি চাব পাৰোঁ কেনেকৈ চাব পাৰোঁ মই কৈ দিছোঁ শুনা তোমালোকে এইকেইটা ক্ৰিয়াকলাপ নিজে কৰি চাবা প্ৰথমেই এই গোটা মাধ্যমটো চাওঁ আহা গোটা মাধ্যমটো কেনেকৈ চাম ধৰা এডাল কাঠৰ স্কেল ল'লা তোমালোকে কাঠৰ স্কেল লৈ এটা মূৰত তুমি কাণখন দিলা এনেকৈ আনটো মূৰত আঙুলিয়ে ঘঁহি দিলা এনেকৈ ঘঁহিলে কি হ'ব তুমি শব্দটো শুনিবলৈ পাবা তাৰ মানে কি হ'ল যে গোটা বস্তুৰ মাজেৰে শব্দ যায় আৰু এটা তোমালোকে স্কুলৰ লগৰ ল'ৰা ছোৱালীৰ লগত লগৰ বন্ধু বান্ধৱীৰ লগত কৰি চাব পাৰা স্কুলততো ডেস্ক থাকেই ডেস্কখনৰ এটা মূৰত তোমালোকে এজনে কাণ পাতিবা আৰু ডেস্কখনৰ ইটো মূৰত আনজনক এনেকৈ আঙুলিয়ে ঘঁহি দিব ক'বা তেতিয়া তুমি শুনিবা নে নাই চাবা শুনিবা আৰু ডেস্কখন কি পদাৰ্থ গোটা পদাৰ্থ কাঠৰ গোটা পদাৰ্থ গতিকে এই দুটাৰ পৰা আমি গম পালো যে গোটা পদাৰ্থৰ মাজেৰে শব্দ যাব পাৰে বুজিলা তাৰ পিছত চোৱা জুলীয়া জুলীয়া পদাৰ্থৰ মাজেৰে শব্দ যায় নে নাযায় তাৰ কাৰণে আমি এটা ডাঙৰ গ্লাছৰ জাৰ ল'ব পাৰোঁ তাত পানী ভৰাই ল'ব লাগিব পানী ভৰাই লৈ কি কৰিব পাৰোঁ পৰীক্ষাটোৰ কাৰণে যে এখন হাতেৰে এটা টিলিঙা এটা লৈ আমি কি কৰিব পাৰোঁ ধৰা এনেকুৱা ধৰণৰ টিলিঙা এটা ল'লো লৈ পেলাই সেইটো আমি পানীৰ তলত ধৰিলোঁ এখন হাতেৰে আৰু আনটো চাইডে কাণ পাতিলোঁ আৰু পানীৰ তলত যেতিয়া টিলিঙাটো বজাই দিম এনেকৈ তেতিয়া পানীৰ মাজেৰে কি হ'ব শব্দটো শুনিবলৈ পাম পানীৰ মাজেৰে শব্দটো শুনি শব্দটো আমাৰ কাণলৈ আহিব আমি শুনিম পানী কি বস্তু জুলীয়া বস্তু হয়নে গতিকে আমি কি গম পালো যে জুলীয়া পদাৰ্থৰ মাজেৰে শব্দ যাব পাৰে বুজি পালা গোটা পদাৰ্থৰ মাজেৰে যাব পাৰে বুলি গম পালো জুলীয়া পদাৰ্থৰ মাজেৰে যাব বুলি গম পালো এতিয়া চাওঁ আমি গেছীয় পদাৰ্থৰ মাজেৰে শব্দ যায় নে নাযায়
গেছীয় পদাৰ্থ মানে আমি বায়ুৰ কথা ধৰিব পাৰোঁ। এটা ধৰা চিচাৰ গ্লাছ ললা, গ্লাছৰ ভিতৰত এটা সেল ফোন ভৰাই দিলা। সেল ফোন ভৰাই তোমাৰ লগৰ এজনক সেই সেল ফোনলৈ ৰিং কৰিব ক'লা। ৰিং হোৱাৰ লগে লগে তুমি শব্দ শুনিবলৈ পাবা ধুনীয়াকৈ। এতিয়া সেই গ্লাছটো হাতেৰে এনেকৈ ঢাকি দিয়া। ঢাকি দি মুখৰ ওচৰলৈ এনেকৈ নিয়া। মুখৰ ওচৰলৈ নি তুমি ভিতৰৰ বায়ুখিনি টানি উলিয়াই দিয়া। উলিয়াই দিয়াৰ পিছত তোমাৰ লগৰজনক আকৌ সেই সেল ফোনটোলৈ ৰিং কৰিবলৈ দিয়া। এইবাৰ কিন্তু তুমি শব্দ নুশুনিবা। কি গম পালো আমি? আগৰবাৰ যেতিয়া শব্দ শুনিছিলোঁ তেতিয়া গ্লাছত কি আছিলে? বায়ু আছিলে। আৰু পিছৰবাৰ যেতিয়া শব্দ নুশুনিলোঁ তেতিয়া কি কৰিলোঁ? যে গ্লাছত থকা বায়ুখিনি আমি উলিয়াই দিলোঁ। বায়ু শূন্য হৈ গ'ল। এই দুটা কথাৰ পৰা আমি কি গম পালোঁ বাৰু? যে বায়ুৰ মাজেদি শব্দই গতি কৰে বা শব্দ যাব পাৰে বা সঞ্চাৰিত হয়। কিন্তু বায়ু শূন্য স্থানৰ মাজেদি শব্দ যাব নোৱাৰে। শব্দ সঞ্চাৰিত নহয়। গতিকে আমি গোটা, জুলীয়া, গেছীয় এই তিনিটা পদাৰ্থৰ মাজেদি শব্দ যায় নে নাযায় সেইটো আমি পৰীক্ষা কৰি চালোঁ। এতিয়া শেষত আমি কি কথাত উপনীত হ'লোঁ? যে শব্দ গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থৰ মাজেৰে যাব পাৰে এঠাইৰ পৰা আন ঠাইলৈ। গতিকে আমি গম পালোঁ যে শব্দ সঞ্চাৰিত হ'বলৈ মাধ্যমৰ প্ৰয়োজন, আৰু সেই মাধ্যমকেইটা কি কি হ'ব পাৰে? গোটা, জুলীয়া আৰু গেছীয় এইকেইটা হ'ব পাৰে। তাৰপিছত চাওঁ আহা আমি কেনেকৈ শব্দ শুনো। আমি শব্দ কিহেৰে শুনো বাৰু? কাণেৰে শুনো, হয়নে? কাণখন আমাৰ কেনেকুৱা? তোমালোকে দেখিছাই, কাণখন বাহিৰ ফালৰ পৰা চুপি এটাৰ নিচিনা। আৰু ভিতৰ ভাগলৈ, কাণৰ অন্তৰ ভাগলৈ এখন পৰ্দা টানকৈ লাগি থাকে। সেই পৰ্দাখনক কি বুলি কয়? কৰ্ণপটহ বা কাণ মাদল। এই কাণ মাদলখন আমাৰ কাণৰ ভিতৰত থাকে। যেতিয়া আমি শব্দ এটা বা যেতিয়া আমাৰ কাণলৈ এটা শব্দ আহে মানে কম্পনটো আহে। কম্পন আহি কাণৰ ভিতৰত সোমাই পেলাই সেইটো গৈ কৰ্ণপটহ বা কাণ মাদলত আঘাত কৰে। আঘাত কৰাৰ ফলত পৰ্দাখন মানে কৰ্ণপটহ বা কাণ মাদলখন কঁপি উঠে, কম্পনৰ সৃষ্টি হয়। সেই কম্পন কি হয়? ভিতৰলৈ অন্তৰ্ভাগলৈ গতি কৰে আৰু ই মগজুলৈ যায়। মগজুৱে সংকেত দিয়ে আৰু তেতিয়াই আমি শব্দ শুনো। বুজি পালানে কেনেকৈ শব্দ শুনো? মই আকৌ এবাৰ কৈ দিছোঁ, চোৱা তোমালোকে, যে কম্পমান বস্তুৰ পৰা আমি জানো যে কম্পমান বস্তুৰ পৰা শব্দৰ সৃষ্টি হয়। যেতিয়া কম্পমান বস্তুৰ পৰা কম্পনটো আহে আমাৰ কাণত সোমায়, সেই কম্পনটো অন্তৰ্ভাগলৈ গৈ অন্তৰ্ভাগত থকা কৰ্ণপটহ বা কাণ মাদলত আঘাত কৰে আৰু তাত কম্পনৰ সৃষ্টি হয়। সেই কম্পনটো কি হয়? ভিতৰলৈ অন্তৰ্ভাগলৈ গৈ
মগজুলৈ যায় মগজুলৈ সংকেত পঠিয়ায় আৰু তেতিয়াই আমি কি কৰোঁ শব্দটো শুনিবলৈ পাওঁ তাৰ পিছত চোৱা কিছুমান শব্দ আন কিছুমান শব্দতকৈ ডাঙৰ হয় কিয় তোমালোকে বিভিন্ন ধৰণৰ শব্দ শুনিছানে এই শব্দবোৰ কি হয় সকলো একে ধৰণৰ নহয় কিছুমান সৰু কিছুমান ডাঙৰ এই শব্দবোৰ কিয় এনেকুৱা হয় বেলেগ বেলেগ হয় কিছুমান ডাঙৰ কিছুমান সৰু কিয় হয় সেইটো কথা জানিবৰ কাৰণে আমি প্ৰথমে কেইটামান আৰু কথা জানিব লাগিব সেইকিটা হৈছে এটা বিস্তাৰ কম্পনাঙ্ক পৰ্যায়কাল এইকেইটা আমি জানিব লাগিব এতিয়া প্ৰথমে বিস্তাৰৰ কথা কওঁ আহাচোন বিস্তাৰ জানিবলৈ হলে প্ৰথমে এটা গতিৰ বিষয়ে জানিব লাগিব সেই গতিটো হৈছে দোলন গতি কি জানানে তোমালোকে মই কৈছো শুনা তোমালোকে জুলনা নে নুজুলা জুলনা জুলুতে কি হয় প্ৰথমে জুলনাখন মাজত ৰৈ থাকে তাৰ পিছত যেতিয়া তোমালোকে জুলিবলৈ আৰম্ভ কৰা তেতিয়া হলে কি হয় অগা পিছাকৈ এনেকৈ যাবলৈ আৰম্ভ কৰে এই যে অগা পিছাকৈ এনেকৈ গতি কৰিছে এই গতিটোৱে হ'ল দোলন গতি আৰু এটা মই দেখাব পাৰো তোমালোকক এই বলটো চোৱা এইটো এনেকৈ ওলমাই থৈছো মই এইটো এতিয়া স্থিৰ অৱস্থাত আছে এইটো যদি আমি গতি কৰাও এনেকৈ অগা পিছাকৈ এনেকৈ গতি কৰিছে এইটো হ'ল দোলন গতি এতিয়া এই স্থিৰ অৱস্থাৰ পৰা এবাৰ এফালে গ'ল এইখিনি যে গ'ল এইখিনি পা স্থিৰ অৱস্থাৰ পৰা যোৱা এই দূৰত্বখিনিক কি বুলি কয় বিস্তাৰ বুলি কয় বিস্তাৰ বুজি পালানে এনেকৈ জুলনাখনৰো কি হয় সাম্য অৱস্থাৰ পৰা মানে স্থিৰ অৱস্থাৰ পৰা যেতিয়া অগা পিছা কৰি থাকে অগা পিছা আগলৈ যাওঁতে যেটো হ'ল পিছলৈ যাওঁতে যেটো দূৰত্ব হ'ল এইখিনিয়ে হ'ল বিস্তাৰ এই বিস্তাৰ ডাঙৰ হলে শব্দ ডাঙৰ হয় আৰু বিস্তাৰ সৰু হলে শব্দ সৰু হয় বুজি পালানে বিস্তাৰ ডাঙৰ হলে শব্দ ডাঙৰ হয় আৰু বিস্তাৰ সৰু হলে শব্দ সৰু হয় এই দুটা কথা আমি গম পালো কিয় কিছুমান শব্দ আন কিছুমান শব্দতকৈ ডাঙৰ হয় বা সৰু হয় কি গম পালো যে বিস্তাৰ ডাঙৰ হলে শব্দ ডাঙৰ হয় আৰু বিস্তাৰ সৰু হলে শব্দ সৰু হয় বুজি পালা নিশ্চয় এতিয়া চাও আহা কম্পনাঙ্ক কি হ'ল
যেতিয়া 1 সেকেন্ডত এটা বস্তুৱে বা 1 সেকেন্ডত এটা বস্তুৱে যিমান বাৰ দোলন কৰে সেই দোলনৰ সংখ্যাটোকে কম্পনাঙ্ক বুলি কয় কাক কয় কম্পনাঙ্ক 1 সেকেন্ডত সম্পন্ন কৰা দোলনৰ সংখ্যাকে কম্পনাঙ্ক বুলি কয় এতিয়া এই কম্পনাঙ্কৰ ওপৰতো শব্দ নিৰ্ভৰ কৰে শব্দ কেনেকৈ নিৰ্ভৰ কৰে যে শব্দৰ তীক্ষ্ণতা নিৰ্ভৰ কৰে কি নিৰ্ভৰ কৰে শব্দৰ তীক্ষ্ণতা তোমালোকে ঢোলৰ শব্দ শুনিছানে ঢোলত কি থাকে ঢোলৰ পৰা শব্দটো কেনেকৈ আহে বাৰু কেনেকৈ সৃষ্টি হয় ঢোলত তোমালোকে জানা ঢোল বা তাবলা কি লগোৱা থাকে এখন চামৰা টানকৈ লগোৱা থাকে সেই চামৰাখনত আঘাত কৰিলে তাত কম্পনৰ সৃষ্টি হয় আৰু সেই কম্পনটো গোটেই বাদ্যযন্ত্ৰটোতে বিয়পি পৰে আৰু তেতিয়া বাদ্যযন্ত্ৰটোৰ পৰা শব্দটো আহে এতিয়া এই যে চামৰাত শব্দ কৰা হয় শব্দটো শুনিছানে তোমালোকে ঢোলৰ শব্দ নিশ্চয় শুনিছা তাবলাৰ শব্দ শুনিছা সেই শব্দবোৰ কি হয় কম্পনাঙ্ক কম হলে তীক্ষ্ণতা কম হয় ঢোলৰ শব্দটোলৈ মনত পেলালে কথাটো বুজিব পাৰিবা তাৰ পিছত চোৱা এটা হুইসেল এটা বজালে কি হয় হুইসেল বজালে যিটো শব্দ হয় সেইটো তীক্ষ্ণতা বেছি তাৰ মানে তাৰ কম্পনাঙ্ক বেছি তেনেকৈ পুৰুষৰ মাতৰ তীক্ষ্ণতা কম মহিলাৰ মাতৰ তীক্ষ্ণতা বেছি এইখিনি আমি কম্পনাঙ্কৰ পৰা গম পালো তাৰ পিছত চাও আহা পৰ্যায়কাল পৰ্যায়কাল কি হল এটা সময় কাল মানে সময় নহয় জানো গতিকে পৰ্যায়কাল হল এটা সময় এই সময়টোনো কি এটা দোলন সম্পূৰ্ণ কৰিবলৈ যিখিনি সময় লাগে সেইটোৱে হল পৰ্যায়কাল এটা দোলন সম্পূৰ্ণ কৰিবলৈ যিমান সময় লাগে সেইটোৱে হল পৰ্যায়কাল গতিকে আমি এই তিনিটা কথা গম পালো বিস্তাৰ কম্পনাঙ্ক পৰ্যায়কাল এতিয়া তোমালোকে পিছত অংকও কৰিব লাগিব কম্পনাঙ্ক পৰ্যায়কালৰ ওপৰত এইখিনি কথা মনত থাকিলে কৰিবলৈ সুবিধা হ'ব বুজি পালা তাৰ পিছত চোৱা শ্ৰব্য আৰু শ্ৰৱণাতীত শ্ৰব্য মানে শুনা শ্ৰৱণাতীত নুশুনা আমি যে শব্দবোৰ শুনো এই শব্দবোৰৰ আকৌ যিবিলাক আমাৰ চাৰিওফালে শব্দ হয় সেই শব্দবিলাকৰ ভিতৰত আমি সকলো শব্দ নুশুনিবও পাৰো বা নুশুনো আমি সকলো শব্দ আমি নুশুনো কি কাৰণে নুশুনো যে আমাৰ শ্ৰাব্যৰ এটা সীমা আছে যিটোক আমি শ্ৰাব্য সীমা বুলি কওঁ তোমালোকক কম্পনাঙ্কৰ কথা কওঁতে এটা কথা কবলৈ থাকি গল যে কম্পনাঙ্কৰ একক হাৰ্টজ কম্পনাঙ্কৰ একক হাৰ্টজ আৰু ইংৰাজীত লিখা হয় HZ বুলি এটো মনত ৰাখিবা কম্পনাঙ্কৰ একক কি
হাৰ্জ এতিয়া কি কৈ আছিলো যে আমি শ্ৰব্য আৰু সৰ্বনাটিক এইটো কথা কৈ আছিলো আমাৰ এটা সীমা আছে বুলি কৈছো যে শ্ৰব্য বা শুনাৰ এটা সীমা আছে হেতুনো কি চোৱা যদি কম্পনাঙ্ক 20 হাৰ্জতকৈ কম হয় 20 হাৰ্জতকৈ কম হয় তেতিয়া হলে আমি শব্দ নুশুনো আৰু এটা আছে 20000 হাৰ্জ 20000 হাৰ্জ 20000 হাৰ্জতকৈ বেছি হলেও আমি শব্দ নুশুনো কেতিয়া কেতিয়া নুশুনো যে 20 হাৰ্জতকৈ কম হলে আমি শব্দ নুশুনো বা 20000 হাৰ্জতকৈ বেছি হলে আমি শব্দ নুশুনো শ্ৰৱণাতীত গতিকে আমাৰ শ্ৰাব্য সীমা কি 20ৰ পৰা 20000 হাৰ্জ এটো হল শ্ৰাব্য সীমা তাৰ ভিতৰতে তাৰমানে 20000 হাৰ্জৰ পৰা 20 হাৰ্জৰ পৰা 20000 হাৰ্জৰ ভিতৰত যদি কম্পনাঙ্ক হয় তেতিয়া হলে আমি কি কৰিম শব্দটো শুনিম কিন্তু তাতকৈ বেছি হলে কি হ'ব আমি শব্দটো নুশুনো কিন্তু কিছুমান জীৱ-জন্তু আছে এই এনেকুৱা শব্দবিলাকো শুনে উদাহৰণস্বৰূপে কুকুৰে এই সীমাৰ বাহিৰৰ শব্দও শুনে এই পুলিচে লগত সেই কাৰণে কিবা অনুসন্ধান কৰিব গলে কুকুৰ লৈ যায় কি কাৰণে যে সিহঁতে এই শ্ৰাব্য সীমাৰ বাহিৰৰ শব্দবোৰো শুনে তাৰ পিছত আৰু এটা তোমালোকে নাম শুনিছা চাগে আল্ট্ৰাসাউন্ড আমাৰ শৰীৰৰ কিবা সমস্যা হলে কিবা অসুখ হলে কেতিয়াবা ডাক্তৰে কি কয় আল্ট্ৰাসাউন্ড কৰিব দিয়ে সেইটো কৰা হয় এনেকৈ শ্ৰাব্য সীমাৰ বাহিৰৰ শব্দবোৰ বহুত বেছি কম্পনাঙ্কৰ সৃষ্টি কৰি এই আল্ট্ৰাসাউন্ডটো কৰা হয় তোমালোকে ঘৰত নিশ্চয় শুনিছা এই আল্ট্ৰাসাউন্ডৰ কথা মা দেউতাহঁতে কোৱা কিবা পৰীক্ষা কৰিবলৈ দিছে মানে আল্ট্ৰাসাউন্ড কৰিব দিছে বুজি পালানে গতিকে আমি এতিয়া কি গম পালো যে আমাৰ এটা শ্ৰাব্য সীমা আছে হেতু হল 20 হাৰ্জৰ পৰা 20000 হাৰ্জ এটোৱে হল আমাৰ শ্ৰাব্য সীমা বা শ্ৰৱণৰ সীমা বুলি ক'ব পাৰো আৰু কম্পনাঙ্কৰ একক হাৰ্জ এইখিনি মনত ৰাখিবা তোমালোকে তাৰ পিছত চোৱা কোলাহল আৰু সংগীতনো কি মই তোমালোকক অলপ আগতে কৈছিলো যে শব্দৰ কথা কওঁতে কি কৈছিলো যে আমি যদি ৰাস্তালৈ ওলাই গৈ শব্দবোৰ শুনো কি শুনিম হুলস্থুল গাড়ী মটৰৰ শব্দ এইবিলাক বহুত দেৰি শুনি থাকিলে আমাৰ ভাল লাগে নে নালাগে আমনি লাগে এই আমনিদায়ক শব্দবোৰকে কোলাহল বুলি কয় আমাৰ ঘৰৰ ওচৰত যদি ধৰা বা তোমালোকৰ ঘৰৰ ওচৰত যদি কাৰবাৰ এটা ঘৰ নিৰ্মাণ কৰি আছে ঘৰ বনোৱাৰ কাম চলি আছে তেতিয়া তাত কি শুনিবা মেচিনৰ শব্দ
টাইলছৰ শব্দ, টাইলছ কটা মেচিনৰ শব্দ, লোহা কটা মেচিনৰ শব্দ, বনুৱাৰ চিঞৰ বাখৰ হুলস্থুল, এইবিলাক শুনি থাকিবা। এইবোৰ বেছি দেৰি শুনি থাকিলে কি হয়, আমাৰ আমনি লাগে। তোমালোকে নিশ্চয় মা দেউতাই তেনেকুৱা পৰিৱেশত থাকিলে কোৱা শুনিছা, বা তোমালোকেও অনুভৱ কৰা যে এই কামবোৰ আৰু কেতিয়া বন্ধ হ'ব, শুনি আমনি লাগি গৈছে। এনেকুৱা ধৰণৰ কথা সাধাৰণতে মানুহে পাতে। এই এনেকুৱা আমনিদায়ক শব্দবোৰকে কোলাহল বুলি কয়। স্কুলতো তোমালোকে যদি গোটেইবোৰ ল'ৰা ছোৱালীয়ে একেলগে কথা ক'বলৈ আৰম্ভ কৰা, হুলস্থুল কৰি দিয়া, সেইটোও এটা কোলাহল। সেইবিলাক শুনিও ভাল নালাগে। এইটো হ'ল কোলাহল। তাৰপিছত চোৱা সুললিত শব্দ। কোলাহল আমি পালো। তাৰপিছত সুললিত শব্দ। সুললিত শব্দনো কি? যিবিলাক শব্দ শুনিলে আমাৰ মনটো ভাল লাগে, আনন্দ লাগে, সেইবিলাক হ'ল সুললিত শব্দ। যেনেকৈ ধৰা হাৰমনিয়াম বজোৱা, চেতাৰ বজোৱা, গীটাৰ বজোৱা, এইবিলাকৰ পৰা যি শব্দ আহে এইবোৰ সুললিত শব্দ। মনটো ভাল লাগি যায়। ক'ৰবাত গান এটা শুনিছা, ক'ৰবাত দূৰৰ পৰা মন্ত্ৰ পাঠ কৰা শুনি আছা, সেইবিলাক শুনিলে আমাৰ মন ভাল লাগি যায়। গতিকে যিবিলাক শব্দই আমাৰ মনত আনন্দ দিয়ে সেইবিলাকে সুললিত শব্দ। গতিকে শব্দ আমি দুবিধ পালো। কি কি পালো? কোলাহল আৰু সুললিত শব্দ। কোলাহল শব্দ কোনবিলাক? যিবিলাক শব্দই আমনি দিয়ে বা আমনিদায়ক শব্দকে কোলাহল বুলি কোৱা হয়। তাৰপিছত সুললিত শব্দ কি? যিবিলাক শব্দ শুনিলে আমাৰ মনটো ভাল লাগে, আনন্দ লাগে, শুনি থাকিবৰ মন যায়, তেনেকুৱা শব্দবোৰ কি হয়? সুললিত শব্দ। এই সুললিত শব্দবোৰ আমি ক'ৰ পৰা পাব পাৰোঁ? এটা গান শুনিলে পাব পাৰোঁ, বা চেতাৰ গীটাৰ এই বাদ্যযন্ত্ৰবোৰ বজালে আমি শুনিব পাৰোঁ। চেতাৰ গীটাৰৰ পৰা বাৰু শব্দ কেনেকৈ আহে? চেতাৰ আৰু গীটাৰত কি থাকে তোমালোকে দেখিছানে? তাঁৰ থাকে, তাঁৰ বন্ধা থাকে। যেতিয়া আমি তাঁৰত আঘাত কৰোঁ তেতিয়া তাত কম্পনৰ সৃষ্টি হয়, আৰু সেই কম্পনটো গোটেই বাদ্যযন্ত্ৰটোতে বিয়পি পৰে, আৰু আমি শব্দ শুনিবলৈ পাওঁ। আৰু শব্দটো গোটেই বাদ্যযন্ত্ৰটোৰ পৰাই আহে। গতিকে এইখিনি কথা আজি মই তোমালোকৰ লগত আলোচনা কৰিলোঁ। তোমালোকে নিশ্চয় বুজিব পাৰিছা। লেচনটো তোমালোকে এবাৰ ভালদৰে পঢ়িবা, পঢ়িলে নিশ্চয় বুজি পাবা। নেক্সট ক্লাছত মই আকৌ বাকী থকা কথাখিনিৰ ওপৰত আলোচনা কৰিম, আৰু কিছুমান প্ৰশ্নৰ উত্তৰৰ বিষয়েও আলোচনা কৰিম। গতিকে আজিলৈ মই সামৰিলোঁ। ভালে থাকিবা, ভালদৰে পঢ়া শুনা কৰি থাকিবা। ধন্যবাদ।